মই পোনপ্ৰথমে আজি নেতাজী জয়ন্তীৰ সমগ্ৰ ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা থাকিল। আজি ৰাষ্ট্ৰ প্ৰধান সন্তান বীৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129তম জন্ম জয়ন্তী আমি নেতাজী ক্লাবৰ পৰিচালনাত আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ কাৰ্যসূচী পতাকা উত্তোলন হৈ গ'ল। আমাৰ বাৰেবৰণীয়া শোভাযাত্ৰা আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ। এতিয়া আমাৰ লঘু আহাৰ চলি আছে আৰু এই চেগতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ অলপমান কথা আমাৰ মনৰ, যিহেতু আমি নেতাজী ভক্ত আৰু মই জনামতে সকলো ভাৰতবাসীৰ হৃদয়ত বিৰাজমান নেতাজী সুভাষ চন্দ্ৰ বোস। নেতাজী সুভাষ চন্দ্ৰ বোস যিজন নাম এটা ল'লে সূৰ্যৰ নিচিনা পুষ্পলভিত হয় আৰু এই নেতাজীৰ আমি সঁচাকৈ তেখেতক সন্মান দিব পাৰিলোঁনে? আজি তেখেতৰ জন্মদিনত আজি মোৰ আক্ষেপ কৰিব লগা হয় এজ এ ভাৰতবাসী হিচাপত যে দিল্লী চৰকাৰ, অসম চৰকাৰ সকলোৱে যে এনেকুৱা মহান সন্তানৰ আজি গোটেই ভাৰতবৰ্ষত এটা ডাঙৰ ষ্টেচু, যাক দেখিলে যে ভাৰতৰ মানে সুযোগ্য সন্তান আমি কত দেখা পোৱা নাই। কিন্তু এনেকুৱা আপুনি ৰাজনীতিকভাৱে কওক বা বেলেগভাৱে কওক, বহুত ডাঙৰ ডাঙৰ প্ৰতিমূৰ্তি আমি গোটেই ভাৰতবৰ্ষত দেখা পাইছোঁ। কিন্তু এইখিনি আজি নেতাজী ভক্ত হিচাপত বৰ বেয়া লাগি আছে, হৃদয়ত বেদনা লৈ আছোঁ। নাজানো আৰু কিমান এই জীৱনটোত লৈ যাম নে নিজ চকুত দেখি যাম যে আমাৰ এই দিল্লী চৰকাৰে, ভাৰতবাসী ৰাইজে যে এই বীৰ সন্তানৰ প্ৰতিমূৰ্তি এখন ডাঙৰকৈ ভাৰতবৰ্ষত কৰিব আৰু যোগ্য সন্তান দিব। কাৰণ এনেকুৱা এজন বীৰ সন্তানৰ আমি যোগ্য সন্মান দিব পৰা নাই। অকল চৰকাৰী বন্ধ দিলে তাৰ যোগ্য সন্মান দিয়া নহয়। এইটো আজি এই দুখৰ কথাখিনি আজি যদি নকওঁ মই কেতিয়া ক'ম? যি কি নহওক, আশা থাকিল আমাৰ ভাৰত চৰকাৰৰ ওচৰত, অসম চৰকাৰৰ ওচৰত যে আমাৰ অন্ততঃ হৃদয়ৰ এই বেদনা সিহঁতে পূৰ্ণ কৰিব।